বর্তমান আমি উপস্থিত আছো কোকৰাঝাৰ জিলা ৰূপসী গোৱালগাঁও। কিয়নো এই ৰূপসী গোৱালগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী যে এই মেট্ৰিক পৰীক্ষাত যে উত্তীৰ্ণ হৈছে তাৰ বাবে আমি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু তেখেতৰ সৈতে আমি মত বিনিময় কৰিম। মই সতীৰ্থক অনুৰোধ কৰিছোঁ তেখেতক দেখাবৰ কাৰণে মই অলপ মত বিনিময় কৰিম। হয় ভণ্টি, আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম জিতুমণি ঘোষ। আজি আপোনালোকে মেট্ৰিকত উত্তীৰ্ণ হৈছে, কিমান পাৰ্চেণ্টেজ পাইছিলে? 84.3%। 84.3%। আৰু এইবুলি আপোনাৰ আশা কি আছে? এইবুলি মোৰ হাই ছেকেণ্ডেৰী পঢ়িম বুলি আশা আছে। হাই ছেকেণ্ডেৰী পঢ়িব বুলি আশা। তাৰ নেক্সট জেনেৰেশ্যন আপোনালোকে কি কৰিব? আপোনাৰ মনত কি আছে, কি ধাৰা আছে যে আপুনি কি হ'ব? পুলিচ অফিচাৰ হ'ব? IPS অফিচাৰ হ'ব? ইমান সপোন, IPS অফিচাৰ হ'ব। তোমাৰ দেউতাই কি কাম কৰে? দিন মজুৰি, মানে দৰিদ্ৰতাৰ সীমাতল বসবাস কৰা মানুহ। তেওঁ দিন হাজিৰা কৰি আপোনালোকক পঢ়া শুনা কৰি আছে, আপোনালোকক পাফল দি আছে। তো আপোনাৰ দেউতাই দিন হাজিৰা কৰি আপোনালোকে সপোন যি দেখিছে যে মই মানে IPS অফিচাৰ হ'ম, নিশ্চয় আপোনাৰ বেকগ্ৰাউণ্ডত কোনোবাই গাৰ্ড কৰিব আছে না? সহায় কৰিবলৈ আছে? ক'ৰ হয় তেওঁ? হয় নেকি? আছে। তো ঠিক আছে, তাৰ মই পিহাৰ পিহি যে যিহেতু গাৰ্ড কৰিব বা গাইড দিব বা হেল্প কৰিব, সহায় কৰিব সেইজন ছোৱালীক যে উত্তীৰ্ণ হৈছে আমাৰ মেট্ৰিক পৰীক্ষাত যি ভাল এটা ফলাফল পাইছিলে তাৰ বাবে। আৰু IPS অফিচাৰ হ'ব বুলি তেখেতৰ মনত স্বপ্ন আছে যে তেওঁ IPS অফিচাৰ হ'ব। তো মই পোনে পোনে তেখেতৰ দেউতাৰ ওচৰত আহিছোঁ। হয়, আপোনাৰ নামটো কি আছিল? মোৰ নাম সুজিত ঘোষ। আপুনি কি কাম কৰে? মই এনেই গৰু বাছুৰিবিলাক এইবিলাক ঘাঁহ চাহ কাটো, কাম কৰোঁ ঘৰত। এই আপোনাৰ ছোৱালী যে আজি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, যে ফলাফল ঘোষণা হৈছে, ভাল ফলাফল পাইছে, নেক্সটত আপোনালোকে কি বনাব বুলি ভাবে তেওঁ? এতিয়া ছোৱালীয়ে যি আশা কৰিছে এইটোতো মানিবই লাগিব। ছোৱালী পঢ়া শুনা কৰিব, তেওঁ কৈছে যে মই IPS অফিচাৰ হ'ম, আপোনালোকে যিটো আশা কৰিছে এইটোতো পূৰণ কৰিবই লাগিব। হয় নিশ্চয়, হয় নিশ্চয়। হ'লে তেখেতৰ গাৰ্জিয়ানৰ পৰা যে তেওঁ ছোৱালী যি আশা কৰিছে সেই আশাত তেওঁৰ কষ্ট হ'লেও দুখ হ'লেও কিবা কৰি হ'লেও তেওঁ IPS অফিচাৰ বনাব, এই এটা আশা। আৰু তেওঁ যিহেতু দুখীয়া মানুহ, দৰিদ্ৰতাৰ সীমাতলত বসবাস কৰা মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, তেওঁ ইমান এটা আশা কৰিছে। আৰু আল্লাই বা ভগৱানে কৈছে যে যোনে যি বিচাৰে মোৰ ওপৰত প্ৰাৰ্থনা কৰিলে মই সেই তাক সফল কৰি দিওঁ। আৰু মোৰ সৈতে আছে পোনে পোনে মই তেখেতৰ ওচৰত গৈ আছোঁ, তাৰ পিহি আছে ইয়াত এটা গাৰ্জিয়ান। এইফালে আহকচোন অলপ। হয়, আপুনি কি ক'ব এই ছোৱালী যে উত্তীৰ্ণ হৈছে? মোৰ নাম পুলিন দত্ত। হয়, মই ছোৱালীজনী পেহা হওঁ। এই ধৰক সৰুৰ পৰাই ভাল পঢ়াত ভাল, তাইৰ সম্পূৰ্ণ দায়িত্ব আমি নিজে লৈ পেলাই পঢ়া শুনা কৰাইছোঁ আৰু তাইৰ যি ইচ্ছা আমি তাক পূৰণ কৰিম। হয়, তেখেতে কৈছে যে মই IPS অফিচাৰ হ'ম। যি নহওক, IPS হওক, যি নহওক, মানে যি হওক কৰিম বুলি ভাবে তাকে কৰিবলৈ আমি মানে উৎসাহ দিম। তাকে হেল্প কৰিম পূৰা সম্পূৰ্ণ। মানে খুচি হৈছে? খুচি, বিৰাট খুচি আমি। 3টা লিটাৰ লৈছে না। হয়, এই অঞ্চলৰ যি ৰাইজ, এই অঞ্চলৰ যে আমাৰ এটা গৌৰৱৰ কথা যে ৰূপসী অঞ্চলৰ গোৱালগাঁৱৰ এটা গৌৰৱ, সেই গৌৰৱ উৎফুল্লিত হৈছে, গৌৰৱ আনিবলৈ সক্ষম হৈছে এইগৰাকী ছোৱালীৰ। আৰু তেওঁ IPS অফিচাৰ হ'ব, তাৰ পিহাই অলপ হেল্প কৰিব। তাৰ দেউতাই যদি কমজুৰি আছে, মানে কৰ্মহীনতা আছে, মানে তেওঁ নোৱাৰে, তাৰ পিহাই কৈছে যে মই গাইড কৰিম, মই হেল্প কৰিম, তাক IPS অফিচাৰ মই বনাম। খুব সুখৰ কথা। এইগৰাকী মেধাৱী ছাত্ৰী আজি ৰূপসী অঞ্চলক গৌৰৱিত কৰিছে। ৰূপসী অঞ্চলৰ তাৰ মা দেউতাকো সুখী, মানে মুখত হাঁহি ফুটাইছে, তাৰ পিহা পিহিৰ মুখত হাঁহি ফুটাইছে এইগৰাকী মেধাৱী ছাত্ৰী। এনেকুৱা মেধাৱী ছাত্ৰী আমি বিচাৰোঁ সকলোৱে ঘৰে ঘৰে যাতে জন্ম লয়, সকলোৰে ঘৰে ঘৰে যাতে জন্ম লয় এনেকুৱা মেধাৱী ছাত্ৰী। কাৰণ আশা কৰিছোঁ আমি অদূৰ ভৱিষ্যত যাতে আমাৰ এই ৰূপসী অঞ্চলৰ ৰাইজ বা ৰূপসী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যাতে ৰাইজসকলে বা গাৰ্জিয়ানসকলে যাতে ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰে, ভালকৈ গাইড দিব পাৰে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। আজি আছিল এই প্ৰতিবেদন। বিদায় লৈছোঁ।